নমস্কাৰ জিমছা ষ্টৰ ইউটিউব চেনেলটোলৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে মই আজি এটা সুন্দৰ ভিডিঅ' দেখাম। ভিডিঅ'টো হৈছে আচাৰ বনোৱাৰ ওপৰত। এয়া চাওকচোন, আমি আমৰ আচাৰ বনাবৰ কাৰণে এয়া 10 কেজি আম কাটি ল'লোঁ। এইদৰে কাটি খুব ধুনীয়াকৈ নিমখ দি এদিন গেলাই ল'লোঁ। তাৰপিছত ৰ'দত শুকাই হালধি দিলোঁ। হালধি দি এতিয়া ৰ'দৰ পৰা উঠাই আনিলোঁ। খুব ধুনীয়া হৈছে চাওকচোন। 10 কেজি আম টেঙা হয়, ভিতৰৰ যিবোৰ বাকলি জিম হয় জিমবোৰ পেলাই দিছোঁ আৰু সেইখিনি শুকাই শেষ কৰাৰ পিছতে আৰু 10 কেজি ইয়াক আম কাটি আছোঁ। এইটোতো 20 কেজি হ'ব। 20 কেজি আম কাটিছোঁ আৰু আমি নিমখ দি এইখিনি গলাই থ'ব লাগিব, নহয় জানো? আজি গলাম কৈ দিয়াচোন তুমি কেনেকৈ কি কৰিবা, কৈ দিয়াচোন। আজি এতিয়া নিমখত থ'ম, তাৰপাছত হেৰি কাইলৈ ৰাখিম, ৰাতিটো বা দিনটো কাইলৈ ৰাখিম। পৰহিলৈ আমি নিমখৰ পৰা উলিয়াই এইটো ৰ'দত মানে ৰ'দাই দিম, নহয় ৰ'দাই দিম। তেতিয়া আপুনি পিছদিনাখন আপুনি ধুনীয়াকৈ হেৰি মছলা, হালধি, তেল এইবিলাক এনেকৈ বটলত সৰু সৰু বটলত এনেকৈ ভৰাই। এইটো অৰিজিনেল তেল ন? সৰিয়হ তেল, পিয়'ৰ সৰিয়হ তেল, মিঠাতেল। এইয়া এনেকৈ মই এয়া মছলা চব ৰেডি কৰিছোঁ, কৰি থৈ দিছে। এয়া মছলাখিনি তেনেকৈ ধুই মেলি এইবিলাক মছলাবোৰ তলত আছে, সৰিয়হ দেখাই দিয়া। এইবোৰ হৈছে সৰিয়হবোৰ এনেকৈ শুকুৱাই মেলি ধুই মেলি শুকুৱালোঁ। তাৰপিছত এইবোৰ ধনিয়া গুটি, এইবোৰ ধুই মেলি শুকোৱা হ'ল। তাৰপিছত এইবোৰ চফ আৰু জনি গুটি, কালাৰ জিৰা, এইদৰে গোটেইবোৰ আমি ধুই মেলি শুকুৱাই লৈছোঁ। এতিয়া আৰু চব কাটি শেষ হোৱাৰ পিছত এইবোৰ ভাজি মেলি বৈয়ামত ভৰাই ৰাখিম, নহয় জানো? আৰু এসপ্তাহ পিছতে খাবলৈ হৈ যাব। লগে লগে হৈ যায় আৰু বনোৱা দুদিনৰ পিছতে হৈ যায়, নহয়? নিমখত মুঠতে আজি ৰাতিটো তিয়াম, কাইলৈ দিনটো ৰাখিম। তাৰ লগে লগে কোমলি হৈ পৰে, কোমল হৈ যায় নিমখত তিয়াৰ লগে লগে। তাৰপাছত আচাৰ অলৰেডি আপুনি অকণমান ৰদাই দিলে ধুনীয়াকৈ আচাৰবোৰ বনাব পাৰি আৰু লগে লগে মা মছলা দি আৰু খাব পাৰি আৰু বহুত ভাল লাগে। খুব ধুনীয়াকৈ গৰম গৰম ভাত কাঢ়ি দিব লাগে, ভোট জলকীয়া দিব লাগে আৰু গৰমে গৰমে ভাত কাঢ়ি বাঢ়ি পৰিৱেশন কৰিব পাৰিব, নহয় জানো? খুবেই টেষ্টি হ'ব। ভোট জলকীয়া আনি থৈছিলোঁ নহয় মই, আৰু যে এই ভোট জলকীয়াবোৰ গোটেইবোৰ লোকেল জলকীয়া, নহয় জানো? ভোট জলকীয়া গছত লাগি আছে বাৰু, হ'লেও মই এয়া ভোট জলকীয়া কেইটা এইখিনি ভোট জলকীয়া আচাৰত দিম বুলি আনিছোঁ। ভোট জলকীয়াকেইটা কৰোঁতে গোন্ধতে মানে ভোট জলকীয়া গোন্ধ পালেই বহুত খাওঁ খাওঁ লাগে, কিন্তু দেই বহুত ভাল লাগিছে। আৰু টেঙাবোৰ কাটি চাগে ভাগৰ লগা কাৰণে কি এতিয়া চাহ ৰেডি কৰিছে, এতিয়া চাহ খাবলৈ লৈছে। ঠিক আছে, আপোনালোকে এইদৰে বনাব। আৰু জিমছা ষ্টৰ কেতিয়াবা কাপোৰ ল'বলৈ অহা মানুহবোৰক অলপ আচাৰ অফাৰো দিবা কাপোৰৰ লগত, নহয় জানো? আৰু কেতিয়াবা আলহী আহিলে ভাত খাবলৈ দিলে গৰমে গৰমে পৰিৱেশনো কৰিবলৈ দিব পাৰিবা, নহয় জানো? আপোনালোকে আহিব জিমছা ষ্টৰলৈ। এইদৰে এবাৰ ঔটেঙা আচাৰ কৰোঁতে আপোনালোকক দেখাইছিলোঁ, নহয় জানো? এতিয়া আমৰ ছিজন, আম টেঙা আচাৰ। প্ৰত্যেকটো ছিজনতে আমি এইদৰে আচাৰ বনাওঁ আৰু সকলোবোৰ ঘৰৰে হয়, নিজৰ ঘৰৰ গছ হয়। ইয়াকে দেখাই মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবেও ধন্যবাদ জনাইছোঁ। আপোনালোকে পুনৰ এটি নতুন ভিডিঅ'ত আমাক লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় কুন্দি, জয় বাবা, জয় তামেশ্বৰী।